যিবিলাক আমাৰ তেজপুৰৰ দিশৰ পৰা আহিব বিশ্বনাথৰ দিশৰ পৰা আহিব সেইবিলাক গৈ আমাৰ যিটো দুৰ্গা মন্দিৰ পইণ্ট আছে পহুমৰা আমি পইণ্ট বুলি কওঁ পহুমৰা বাইপাছ বুলি কওঁ সেইটোৰ পৰা আমাৰ NH 15 নোসোমাব সেইখিনি গৈ সেই বাছখিনি গৈ আমাৰ বাইপাছে গৈ চৰাইমুৰীয়া দি ঘূৰি আহি চৰাইমুৰীয়া দি আকৌ টাউনৰ ফালে যিটো NH 15 আছে সেই দিশত আহি আমাৰ ইয়াতে এখন নকাৰী স্কুল আছে নকাৰী হাই স্কুলৰ ফিল্ডত তেওঁলোকে পাৰ্কিং কৰিব বা পেচেঞ্জাৰবিলাক তাত নামাব আৰু বাকি আমাৰ তাতে টমটম হওক বা ই ৰিক্সা আছে বা অটো দি তেওঁলোকে টাউনলৈ আহিব পাৰিব আৰু যিবিলাক বাছ আমাৰ ধেমাজি চাইডৰ পৰা আহিব সেইবিলাক বাছো ঠিক টাউনত সোমাবলৈ দিয়া নহ'ব তেওঁলোকো আহি নকাৰী হাই স্কুল ফিল্ডত আছে ডাঙৰ ফিল্ড তাতে তেওঁলোকে পাৰ্ক কৰিব বা পেচেঞ্জাৰ হওক তাত নমাব 2টা বজাৰ পিছতহে এইখিনি হ'ব তাৰ আগত মানে আমাৰ নৰ্মেলি টাউনটো ইউজ কৰিব পাৰিব তাৰপিছত হ'ল আমাৰ যিবিলাক পানীগাঁও চাইডৰ পৰা আহিব যিটো আমি 2টা বজাৰ পৰা আমি হেৰি কৰিম ইমপ্লিমেণ্ট কৰিম ট্ৰেফিক যিটো পূজাৰ কাৰণে আমি ট্ৰেফিক ইমপ্লিমেণ্ট কৰিম 2টা বজাৰ পৰা তাৰ আগত নৰ্মেলি চলি থাকিব যিহেতুকে তাৰ আগত মানে পূজাৰ ভিৰ নহয় আমাৰ যিবিলাক পানীগাঁও চাইডৰ পৰা আহিব সৰু ডাঙৰ গাড়ীবিলাক আহিব সেইবিলাক আমি কৰিছোঁ কেবিৰেদি আহি আপোনালোকে হীৰা হাউচ দেখিছে এটা হৈছে আজিজ বৰুৱা পথ এটা আছে এই আজিজ বৰুৱা পথ এইটো আহিলে আপোনাৰ এইটো বৰমুৰি পাৰ হৈ আজিজ বৰুৱা পথে আহি আজিজ বৰুৱা পথেদি আহি আপোনাৰ যেটো আমাৰ বেতমহল বুলি কয় সেইটো আহি সেই চাইডৰ পৰা আহি চাপৰিগাঁও ৰাস্তাটোৱে আহি আমি হনি মন্দিৰত ওলাবহি হনি মন্দিৰৰ পৰা চিধা গুচি যাব কিন্তু সেইখিনি গাড়ীও আমি হনি মন্দিৰতে আমাৰ হনি মন্দিৰৰ পৰা এটিটো আমি একেবাৰে কমপ্লিটলি নো ভেহিকেল জোন কৰিছোঁ তাতে কোনো চাইকেল টমটম নতুবা কোনো ধৰণৰ 4 হুইলাৰ 2 হুইলাৰ কোনো এলাউ কৰা নহ'ব 2টা বজাৰ পিছৰ পৰা গতিকে সেইখিনি আমি হনি মন্দিৰৰ চিধা যিটো ৰাস্তা আছে সেইটো যোৱাই দিয়া হ'ব আৰু যদি বেছি ভিৰ হয় আমি পুনৰ এই খেলমাটি দিশে পঠাই দিয়া হ'ব কিন্তু আৰু খেলমাটিৰ পৰা যিটো খেলমাটি থানা পাৰ হৈ যদি শিৱ মন্দিৰ আছে শিৱ মন্দিৰটো আমাৰ এখন হেৰি হ'ব এই শিৱ মন্দিৰটো আপোনালোকে দেখিছে চাগে এই শিৱ মন্দিৰ কয় এই চাইডৰ পৰা অহা গাড়ীবিলাকো শিৱ মন্দিৰত আমি শিৱ মন্দিৰৰ পৰা এই শিৱ মন্দিৰৰ কিনাৰি যিটো NL কলেজৰ সন্মুখে যায়গৈ সেই ৰাস্তাটোৰে সেইবিলাক গাড়ী যাব এইটো ভাইচ ভাৰ্চা হ'ব এইপিনে যাব সেইফালৰ পৰা আহিব যিহেতুকে এই জোনটোত এই ৰাস্তাটোত এণ্ট্ৰি ৰুটটোত এণ্টায়াৰ নো ভেহিকেল জোন হ'ব গতিকে এই ৰাস্তাটোত আমাৰ গাড়ীবিলাক এই চাইডৰ পৰা যোৱা হাতীলুং বাংটো চাইডৰ পৰা যোৱা গাড়ীবিলাক শিৱ মন্দিৰৰ কিনাৰেদি NL কলেজৰ সন্মুখেদি গৈ থানাৰ সন্মুখেদি গৈ গুচি যাব আৰু যিবিলাক ক্লক টাৱাৰ হৈ পিনি আমাৰ ডাইভাৰ্চন কৰা হ'ব ক্লক টাৱাৰ হৈ আমাৰ DC অফিচৰ পৰা আমাৰ SP বাংলোৰ পৰা গৈ আমাৰ যিটো চাৰ্কিট হাউচ ৰোড আছে চাৰ্কিট হাউচৰ কিনাৰেদি গৈ ত্যাগ ক্ষেত্ৰৰ সন্মুখেদি গৈ আমাৰ থানাৰ সন্মুখে আহি পিনি এইবাৰ ওলাই যাব গাড়ীবিলাক তাৰ পৰা আৰু এটা আমাৰ চেলেঞ্জ আহিলে এবাৰ আমাৰ আৰবিখন হৈ আছে যিহেতুকে আৰবিত আমি এটা কাম কৰিছোঁ আৰবি হৈ আছে আৰবিৰ কাৰণে আমাৰ কি কৰা হৈছে আমাৰ এই চাইডৰ পৰা যিবিলাক গাড়ী যাব যিবিলাক আমাৰ ক্লক টাৱাৰৰ পৰা বা নকাৰী পূজাখন চাবলৈ যাব পাৰিব যিবিলাক ভক্ত আহিব তেওঁলোকে কৰিব কি তেওঁলোকে 3টা পাৰ্কিং প্লেচ দিয়া আছে গাড়ী লৈ যোৱা কোনো প্ৰশ্ন নাথাকে তাতে ATM ফিল্ডখন দিয়া হৈছে ত্যাগ ক্ষেত্ৰ দিয়া হৈছে আৰু গভ HS গভ হাই ছেকেণ্ডেৰী যিখন ফিল্ড তাত দিয়া হৈছে পাৰ্কিং গতিকে তেওঁলোকে পাৰ্ক কৰিব পাৰিব আৰু তাতে গাড়ী নিবলৈ আমি দিয়া নাযাব যিহেতুকে সেই পূজাখন যথেষ্ট ভিৰ হয় গতিকে সেইমতে আমাৰ সেই নকাৰী পূজাখনত ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আমি কৰিছোঁ কি যিবিলাক বাইলেণ্ডবিলাকত আমাৰ মানুহ থাকিব তাত নো এণ্ট্ৰি পইণ্ট থাকিব সেইবিলাকত আকৌ ইয়াৰ উপৰি এইখিনি আমাৰ হৈছে ট্ৰেফিক গাড়ী কেনি অহা যোৱা কৰিব আমাৰ এইখিনি প্লেন আৰু তাৰ উপৰি আমি যাতে টাউনৰ ভিতৰত যাতে কোনো ধৰণৰ গাড়ী হোৱাব না তাৰ কাৰণে আমি 16টা আমাৰ ফিক্স পইণ্ট দিছোঁ নো এণ্ট্ৰি পইণ্ট এইটো 2টা বজাৰ পৰা আমি লাগু কৰিম 2টা বজাৰ পৰা ইমপ্লিমেণ্ট হ'ব এই 16টা জেগাত আমাৰ নো এণ্ট্ৰি পইণ্ট হ'ব আপোনালোকে ইয়াত দেখিছে এইখন ইয়াৰ চফ্ট কপি আপোনালোকক দি দিয়া হ'ব NH নিয়াৰ ক্লক টাৱাৰ ওচৰত হ'ব DK ৰোড হ'ব ফৰেষ্ট অফিচ টু DK ৰোড হ'ব গোপীনগৰ কলনী ৰোডটোত হ'ব দিশা এক্সপ্ৰেছ চাৰিআলিটোত হ'ব গাৰ্লছ HS ৰোডটোত হ'ব ঠাকুৰবাৰী ৰোড এট এভৰিডে এভাৰডে ফুয়েল ষ্টেচনত হ'ব NL দেলি বজাৰ ৰোডত হ'ব গাৰ্লছ কলেজ ৰোডত হ'ব ওল্ড NL কলেজ এপ্ৰ'চ ৰোড হ'ব আজিজ বৰুৱা ৰোড হ'ব শনি মন্দিৰ টু বগলীজান ৰোড হ'ব হাতীলুং মহল ৰোড টু লখিমপুৰ বাইপাছ হ'ব চুকুলিবৰীয়া পেট্ৰল পাম্পটো হ'ব গুৰুদ্বাৰত হ'ব এটা হেৰি আৰু নকাৰী পূজা মণ্ডপ বোথ চাইড আমি হেৰি কৰিছোঁ আৰু নকাৰী পূজাখনৰ কাৰণে যিবিলাক গাড়ী লৈ আহিব তেওঁলোকৰ কাৰণে আমি জেগা দিয়া হৈছে যিকোনো আমাৰ ৰেলৱে ষ্টেচনৰ যিটো পাৰ্কিং হ'ব গাড়ী লৈ আহিলে পাৰ্কিঙত ভৰাব তাৰ পৰা খোজকাঢ়ি আহিব বেছি দূৰ যিহেতুকে নহয় তাৰ পৰা আগলৈ গাড়ী যাবলৈ দিয়া নহ'ব আমি তাতে এটা নো এণ্ট্ৰি পইণ্ট লগাইছোঁ তাতে গতিকে আমি যোৱাবাৰো আমি এনেকৈ কৰিছিলোঁ গতিকে আমি সফল হৈছিলোঁ এই ট্ৰেফিক ৰুলটোত সফল হৈছিলোঁ আমি এনেকৈ ভাবিছোঁ এবাৰ এনেকৈ কৰিলে আপোনাৰ যদি সহযোগ কৰে ৰাইজে আমি ভালকৈ পূজা ভাগ কোনো যান জঁট নোহোৱাকৈ কোনো সমস্যা